সজোপা কঁঠাল আপোনালোকে দেখিছে বেছি লগা নাই এবাৰ বহুত কম আহিছে 4টামানহে আছে কঁঠাল তাকো বেয়াই হৈছে নে কি নে কোলা হৈছে দূৰৰ পৰা এইটো এটা ছিঙি আনিলোঁ তাকো ইয়াত বেয়া ভালে ওলাই নাই বেয়া ওলাই নাজানো যদি ভাল ওলাই ভালেই হ'ব আৰু যদি বেয়া ওলাই নাজানো আৰু কাটি চালে গম পাম কাটি চাওঁগে আৰু এটা ইয়াৰ পিঠিত লৈ লৈছোঁ গাও ভাল নাই ইমান এয়া কাটি মেলি ইমানখিনিয়ে ওলালে আৰু লগতে লৈছোঁ আলু 3টা আলুখিনি একেলগে মই বইল কৰি দিম আৰু এই কঁঠালখিনি তাৰপিছত মই এয়া চৰু এটা লৈ ল'লোঁ তাত কঁঠালখিনি দি দিলোঁ আলুকেইটাও দি দিলোঁ তাৰপিছত পানী দি দিম বইল কৰি দিম এই পানী দি দিলোঁ বহুত সময় লাগিব সিজিবলৈ কুকাৰ হ'লে সোনকালে হয় মই চৰুতে লৈ ল'লোঁ সৰু চৰু এটা তাৰপিছত নিমখ অলপমান দি দিছোঁ আৰু এই হালধি অলপমান তাৰপিছত মই বহাই দিম এতিয়া সময় লাগিব সিজিবলৈ কঁঠালটো অলপ বহুত সময় লাগে পুৰা উতলি আছে খালি সিজা নাই পুৰা টান টান হৈ আছে অলপমান দেৰি লাগিব কঁঠালটো বহুত সময় লাগে সিজিবলৈ আৰু আলুটোতো আৰু পুৰা গোটা গোটা দি দিছোঁ আলুটো দেৰি লাগিব সিজিবলৈ মই ৰেচিপিটো দিবলৈ কাৰণে যোগাৰ কৰি লৈছোঁ এয়া কাটা মছলা তাৰপিছত এয়া আদা এক টুকুৰা আৰু এয়া ৰচুন আৰু পিঁয়াজ ইলাচি 4টা জলকীয়া ফালি লৈছোঁ আৰু এয়া বিলাহী মই এইটোৱে আৰু এইখিনি আদা কেইটা থেতালি ল'ম এই ৰচুন ইলাচি কাটা মছলাখিনি একেলগে মই পিচি ল'লোঁ এইখিনি হৈ গ'ল মই নমাই দিলোঁ এয়া সিজিছে বাৰু ঠাণ্ডা হওক অলপমান আলুখিনি কাটি লওঁ এই সিজিছে আৰু এই আলুখিনি কাটি ল'লোঁ এইফালে কেৰাহী গৰম হৈ গ'ল জুইত বনাই আছোঁ তাৰপিছত এয়া তেল পিঠা বনোৱা তেল অলপ আছিলে সেইখিনিকো দি দিছোঁ আলুখিনি ফ্ৰাই কৰি লওঁ আলুখিনি দি দিলোঁ তাৰপিছত হালধি অলপমান দি দিছোঁ আলুখিনি ফ্ৰাই কৰি ল'লে খাবলৈ ভাল লাগে ধুনীয়া হয় মচমচীয়াকৈ ফ্ৰাই কৰি লওঁ চাই থাকক এয়া আলুখিনি ফ্ৰাই হৈ গ'ল উলিয়াই ল'লোঁ মই প্লেট এখনত আলু ফ্ৰাই কৰা তেলতে মই এতিয়া কঁঠালখিনি ভাজিম তেজপাতখিনি দি ল'লোঁ তাৰপিছত এয়া পিঁয়াজ কেঁচা জলকীয়া কেঁচা জলকীয়া দি দিলোঁ এতিয়া দিম মই এই পাঁচফোৰণ কেইটামান অলপ ভাজি লওঁ আৰু এই ৰচুন পিঠাখিনি আদায়ে ৰচুনে আৰু এই দেখাইছিলোঁ নহয় দি দিলোঁ একেবাৰে তেলতে আৰু এয়া কঁঠালখিনি তাৰপিছত অলপমান টাইম ঢাকা দিম নমাবলৈ হৈ গ'ল মই নমাই দিওঁ আৰু পুৰা সিজি গ'ল আৰু মোৰ ভিডিঅ' সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল এনেকৈ চাই যাব আৰু মৰম দি যাব আশীৰ্বাদ দি যাব আৰু মই ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম এয়া বাতি এটাত উলিয়াই ল'লোঁ পিঁয়াজ আৰু জলকীয়া মোৰ কঁঠালৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যিসকল নতুনকৈ চাইছে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাপাহৰিব কিন্তু আৰু বাৰু আজিলৈ আহোঁ বাই বাই সকলোকে